অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সন্মানিত সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, গুৱাহাটী জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তপন দাস ডাঙৰীয়া, আমাৰ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, পাৰিষদসকল, গুৱাহাটী মহানগৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়াসকল আৰু আজিৰ সভাত অহা আমাৰ বুথ কেন্দ্ৰ সভাপতিসকল আৰু শক্তি কেন্দ্ৰৰ প্ৰমুখসকল, মই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে মাঘ বিহু পাৰ হৈ গ'ল, সকলোকে মই মাঘ বিহুৰো শুভেচ্ছা জনাইছোঁ। মোক আমাৰ জিলাৰ সভাপতিয়ে জনোৱা অনুসৰি আমাৰ গুৱাহাটী ডিলিমিটেশ্যনৰ পিছত গুৱাহাটীত আমাৰ 5টা বিধানসভা সমষ্টি গুৱাহাটী মহানগৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ অন্তৰ্গত হ'ল। আগতে গুৱাহাটীত আমাৰ 4টা সমষ্টি আছিলে, দিছপুৰ, পশ্চিম গুৱাহাটী, পূব গুৱাহাটী, জালুকবাৰী। জালুকবাৰীৰ শুৱালকুছি বেজেৰা মণ্ডলো ইয়াত জড়িত আছে। এতিয়া আমাৰ নতুনকৈ যিখন জিলা সমিতি গঠন হ'ল বা মণ্ডল গঠন হ'ল বা সমষ্টিৰ বিকেন্দ্ৰীকৰণ হ'ল, এতিয়া কামৰূপ জিলাৰ কোনো অংশ আমাৰ 5টা সমষ্টিতে নাই। ই সম্পূৰ্ণ কামৰূপ মহানগৰ জিলাক লৈ এই গোটেইকেইটা সমষ্টি আমাৰ নতুন ৰূপত গঠিত হৈছে। লোকসভাৰ দৃষ্টিভংগীৰ ফালৰ পৰাও আমি আটাইবোৰ গুৱাহাটী লোকসভা সমষ্টিৰ ভোটাৰ হ'ম। নতুনকৈ যি আমি সমষ্টি নিৰ্বাচনী আয়োগে পুনৰ বিন্যাস কৰিলে, তাৰ পিছত আমিও আমাৰ মণ্ডলসমূহৰো পুনৰ বিন্যাস আমি কৰিলোঁ। আপোনালোকে জানে যে আমাৰ গুৱাহাটীত বৰ্তমান 5টা সমষ্টি হ'ব। এটা হ'ল ডিমৰীয়া, যিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। তাৰপিছত আমাৰ দিছপুৰ বিধানসভা সমষ্টি, নিউ গুৱাহাটী বিধানসভা সমষ্টি, চেণ্ট্ৰেল গুৱাহাটী বিধানসভা সমষ্টি আৰু জালুকবাৰী বিধানসভা সমষ্টি। যেতিয়া নিৰ্বাচনী আয়োগে এই ভোটৰ বিধানসভা সমষ্টিবিলাক নতুনকৈ গঠন কৰিলে, তেতিয়া আমিও আমাৰ মণ্ডলসমূহ নতুনকৈ গঠন কৰিলোঁ। এতিয়া আমাৰ ডিমৰীয়াত 3টা মণ্ডল হ'ল। ডিমৰীয়া এটা মণ্ডল, সোণাপুৰ এটা মণ্ডল, প্ৰাগজ্যোতিষপুৰ এটা মণ্ডল। মই প্ৰথমে অনুৰোধ কৰিম যে ডিমৰীয়া বিধানসভা সমষ্টিৰ ডিমৰীয়া মণ্ডলৰ পৰা আজিৰ সভাত 69জন বুথ 52জন বুথ সভাপতি উপস্থিত আছে। তেওঁলোকে অনুগ্ৰহ কৰি থিয় হৈ দিব নেকি? ঠিক আছে, মই এইটো জানিব খুজিছোঁ যে আপোনালোকে নতুন মণ্ডল কোন মণ্ডলৰ অধীনত নিজে জানে নে নাই, এই কথাখিনিৰ কাৰণে ডিমৰীয়া মণ্ডলৰ ফালৰ পৰা ডিমৰীয়া বিধানসভা সমষ্টিৰ ডিমৰীয়া মণ্ডলৰ পৰা 52জন আমাৰ মাজত উপস্থিত আছে। আকৌ এবাৰ থিয় হৈ দিয়ক। ডিমৰীয়া মণ্ডলৰ হয়, বহক। এতিয়া মই অনুৰোধ কৰিম সোণাপুৰ মণ্ডলৰ পৰা যিসকল বুথ সভাপতি আহিছে তেওঁলোক অনুগ্ৰহ কৰি থিয় হৈ দিয়ক। সোণাপুৰ মণ্ডল, ঠিক, ধন্যবাদ। আৰু শেষত প্ৰাগজ্যোতিষপুৰ মণ্ডলৰ পৰা যিসকল বুথ সভাপতি আহিছে, ধন্যবাদ। এতিয়া ডিমৰীয়া বিধানসভা সমষ্টিৰ পৰা ইমান দিন দিছপুৰ লাগি আছিলে, এতিয়াতো আমি ডিমৰীয়া হ'লো। ডিমৰীয়াৰ পৰা অহা শক্তি কেন্দ্ৰৰ প্ৰমুখখিনি অনুগ্ৰহ কৰি থিয় হৈ দিব নেকি? কিন্তু মোৰ হিচাপত ইয়াতে শক্তি কেন্দ্ৰৰ প্ৰমুখ আছে,
বেছি থিয় হৈছে কম তাৰমানে এতিয়াও দিছপুৰ লাগি